মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ দ্ৰুত পাঠৰ ক্ৰমান্বয়ে এটি ভিডিঅ' লৈ আহিছোঁ। তোমালোকে যদিহে ভিডিঅ'সমূহ চোৱা নাই, চাই ল'বা। আজি তোমালোকলৈ বুঢ়া-বুঢ়ী আৰু শিয়াল এই সাধুটিৰ বাকী অংশখিনি লৈ আহিছোঁ। আহাচোন আমি চাওঁ কিনো আছে বাকী অংশখিনি। ইতিমধ্যে আমি শিয়ালবোৰে বুঢ়ীক খাবলৈ বিচাৰোঁতে বুঢ়ীয়ে কৈছিল যে জীয়েকৰ ঘৰৰ পৰা যেতিয়া উভতি আহিব তেতিয়া খাব দিছিলে। তাৰ পাছতে জীয়েকৰ ঘৰ পাই বুঢ়ীয়ে কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা কলত জীয়েকে তেতিয়া মাকক ক'লে, আই মোৰ ঘৰত এটা ডাঙৰ লাওৰ খোলা আছে, তুমি তাৰ ভিতৰত সোমাই বাগৰি ঘৰ পাবাগৈ, শিয়ালে তোমাক নেদেখে। বুঢ়ীয়ে জীয়েকৰ বুদ্ধিমতে লাওটোত সোমাই বাটে বাটে বাগৰি গৈ আছে। এনেতে শিয়ালবোৰে দেখি কোৱাকুই কৰিবলৈ ধৰিলে, এইটো বৰ আচৰিত কথা, লাওটো কেনেকৈ বাগৰি যাব লাগিছে, ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতে লঠিয়াই লাওটো ভাঙি পেলালে। লাওটো ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে তেতিয়া বুঢ়ীক দেখি আনন্দত খেক খেককৈ হোৱা কৰিবলৈ ধৰিলে। বুঢ়ী, তই আমাক ফাঁকি দি পলাই যাবলৈ ধৰিছিলি, এতিয়া কি হ'ব? আমি তোক এতিয়া খাম হক। বুঢ়ীয়ে উত্তৰ দিলে, মই কি কৰিম, খাব খুজিছ খাবি, মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নতুন নাচ শিকি আহিছোঁ, মৰিলে মোৰ নাচটো মোৰ লগতে যাব, সেই দেখি মই পাকচেৰে সেই নাচটো নাচি তহঁতক দেখুৱাওঁ, তাৰ পিছত তহঁতে মোক খাবি। বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তি হলত বুঢ়ীয়ে ক'লে, মই নাম লগাই দিওঁ, তহঁতে হয় কৰি যাবি, তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব। এইখিনিতে কওঁ যে বুঢ়ী লাওটোৰ ভিতৰত থাকি বাগৰি ঘৰৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল। বুঢ়ীৰ দুটা কুকুৰ আছিল, এটাৰ নাম ৰঙা, আনটোৰ নাম কলা। বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে, ৰঙা ঔচ, কলা ঔচ। শিয়ালবোৰে মাতিলে, হয়। এইদৰে বাৰচেৰেক বুঢ়ীয়ে ৰঙা ঔচ কলা ঔচ বুলিলতে ৰঙা আৰু কলা কুকুৰ দুটা তাতে লৰি ওলালহি। কুকুৰ দুটা দেখি শিয়ালবোৰ পিয়া-পি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিল। সাধুটো ইমানতে সামৰিলোঁ আজি। তোমালোকে সাধুটো ঘৰত 2-3 বাৰ পঢ়ি চাবা আৰু তোমালোকে তেতিয়া বুজি পাবা। আৰু তাৰ পাছৰ ভিডিঅ'ৰ প্ৰশ্ন উত্তৰসমূহ দিম, তোমালোকে চাই ল'বা। আজিলৈ ইমানতে সামৰিছোঁ, ধন্যবাদ।